এছামিজ মেক্স চেনেলৰে আপোনাক স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ লৈছোঁ যিসকলে 2020ত মেট্ৰিক ছেকেণ্ড ইয়াৰ পৰীক্ষা দিব তেওঁলোকৰ বাবে এই ভিডিঅ'টো। মই আজি আলোচনা কৰিবলৈ লৈছোঁ ইম্পৰ্টেণ্ট কিছুমান প্ৰশ্নৰ বিষয়ে। প্ৰশ্নটো হ'ল লক্ষীনাথ বেজবৰুৱাৰ এখন ৰচিত ধেমেলীয়া নাটকৰ নাম লিখা। আৰু মাতৃমুখ দৰ্শন হীৰক পাত্ৰীৰ মাতৃ শব্দৰ কি শব্দ বুজোৱা হৈছে? মাতৃভূমি কিমান বছৰ পিছত দৰ্শন হৈছিল? লক্ষীনাথ বেজবৰুৱাৰ ভাল লগা গুৱাহাটী তিনিটা কাৰণ লিখা। মোৰ মাতৃমুখ দৰ্শন পাত্ৰীৰ লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ কথাত লিখা। এতিয়া হ'ল মগনীয়া। উমৰ তীৰ্থপুত্ৰী কোনখন পুথিৰ ভাৱনাবাদ? কথা কবিতাৰ কেইটামান লক্ষণ লিখিব লাগে। মগনীয়া পাত্ৰিকৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপিছত মগনীয়া পাত্ৰিটো উল্লেখ থকা কথা কবিতাটি কি লক্ষ্য পৰিস্ফুট হৈছে? ৰুছ সাহিত্যিক তুৰ্গেনিভৰ কোনটো কথা কবিতাটিৰ লগত মগনীয়াৰ সাদৃশ্য আছে? আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? আনন্দৰাম বৰুৱা কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল? ষষ্ঠী বিদ্যানৰ পুথি হীৰক পাত্ৰিকৰ পৰা সংগ্ৰহ ক'ত প্ৰথমে প্ৰকাশ পাইছিল? সূৰ্যকুমাৰ ভূঞা গৱেষণা গ্ৰন্থখনৰ নাম লিখা। ষষ্ঠী বিদ্যানৰ পুথি হীৰক পাত্ৰিকৰ পৰা সংগ্ৰহ কৰা হৈছে। সূৰ্যকুমাৰ ভূঞা গৱেষণা গ্ৰন্থখনৰ নাম লিখা। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা। ষষ্ঠী বিদ্যানৰ পুথি গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা। ভাগৱত গীতাত কি যুগ বুলি কোৱা? দেহম আৰু অশ্ৰদ্ধেয় অধ্যয়ন মানে কি? অতিথি দেৱো ভৱ মানে কি? বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে? চিঠি গল্পটো শিলভদ্ৰৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?